আমাৰ ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ আটাইতকৈ এতিয়া গুৰুত্বপূৰ্ণ এটা বিষয় হৈছে পথ দুৰ্ঘটনা। এইটো বহুত চিন্তনীয় বিষয়। বছৰি আপোনাৰ ভাৰতবৰ্ষত প্ৰায় 1,60,000 মানুহৰ মৃত্যু হয়। অসমৰ প্ৰেক্ষাপটত প্ৰায় 3,500 প্ৰায় অনুমানত মৃত্যু হয়। 5-6 হাজাৰ মানুহৰ আপোনাৰ পথ দুৰ্ঘটনাত আহত হৈ গোটেই জীৱন পংগুত্ব জীৱন যাপন কৰিবলগীয়া হয়। তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কৰিছোঁ কি, বৰপেটা জিলাত সমগ্ৰ বৰপেটা জিলাতে আমি পথ সুৰক্ষা সজাগতা সভা, আমি পৰিবহণ বিভাগ, আৰক্ষী, গড়গপ্তানি বিভাগ আৰু নেশ্যনেলভাৱে ইত্যাদি আমাৰ যিখিনি সংশ্লিষ্ট বিভাগ আছে, আমি একেলগে লগ হৈ বৰপেটা জিলাৰ বিভিন্ন অঞ্চলত আমি পথ সুৰক্ষা সজাগতা সভা কিছুমান অনুষ্ঠিত কৰিছোঁ। আমি অনুৰোধ কৰিছোঁ এটাই যে আমাৰ যিখিনি নিয়ম নীতি আছে যান বাহন, সেই নিয়ম নীতিখিনি সকলোৱে মানি চলিব লাগে। যেনে ছিট বেল্ট লগাব লাগে, হেলমেট পৰিধান কৰিব লাগে, আপোনাৰ অত্যাধিক স্পীডত গাড়ী চলাব নালাগে, সুৰাপান কৰি গাড়ী চলাব নালাগে, বাওঁফালে অভাৰটেক কৰিব নালাগে, ইত্যাদি কথাখিনি আমি তেওঁলোকক বুজাই আছোঁ। তেওঁলোকৰ লগত আমি মত বিনিময় কৰিছোঁ। গতিকে সেই উদ্দেশ্যে আমি আজি ইয়ালৈ আহিছোঁ। আমি অভিভাৱকসকলক এটাই অনুৰোধ জনাম যে আপোনালোকে সন্তানৰ হাতত মটৰচাইকেলখন বা গাড়ীখনৰ চাবিটো দিয়াৰ লগে লগে আপুনি তেওঁক এটা কথা কওক, যাতে হেলমেট পৰিধান কৰে, তীব্ৰ বেগত যাতে গাড়ী নচলায়, ৰাজপথত যাতে সন্ত্ৰাস নকৰে, ছিট বেল্ট যাতে পৰিধান কৰে, আৰু আটাইতকৈ দৰকাৰী কথাটো হৈছে যে তেওঁলোকে সন্তানক কওক এটা কথা, যে তেওঁলোকে সুৰাপান কৰি যাতে কেতিয়াও গাড়ী নচলায়। কাৰণ বহুত এক্সিডেণ্ট, মেক্সিমাম এক্সিডেণ্ট হৈছে অত্যাধিক স্পীড আৰু সুৰাপান কৰি গাড়ী চলোৱাৰ কাৰণে আৰু হেলমেট পৰিধান নকৰাৰ কাৰণে। গতিকে এই তিনিটা কাৰণতে বেছিকৈ এক্সিডেণ্টবিলাক হয়, আৰু এক্সিডেণ্টবিলাক বেছি হয় প্ৰায় 80% এক্সিডেণ্ট ধৰক দুচকীয়া বাহনৰ মাজত হয়, আৰু ইয়াৰ 18ৰ পৰা প্ৰায় 35 বছৰ 40 বছৰ বয়সৰ ভিতৰত বেছিভাগ মানুহৰে মৃত্যু হয়। সেইখিনি কথা যদি অভিভাৱকসকলে তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীক, শিক্ষকসকলে যদি ছাত্ৰ ছাত্ৰীক, বন্ধুসকলে যদি নিজৰ বন্ধুক এনেকৈ যদি কয় বা এনেকৈ যদি বুজায়, তেতিয়াহ'লে মই ভাবোঁ আমাৰ ৰাজ্যখনত বা আমাৰ জিলাখনত দুৰ্ঘটনা বহুগুণে হ্ৰাস পাব।